ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙৰ বাকৰিত অসমৰ বিভিন্ন প্ৰান্তৰ 200 টাই মলুঙৰ জাতিংফা পূজা। 200 মলুঙক টাই আহোম উন্নয়ন পৰিষদ এককালীন সাহায্য প্ৰদান। 600 বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষৰ গ্ৰহণ কৰা নাজৰাৰ ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙৰ বাকৰিত টাই ধৰ্মীয় ৰীতি নীতিৰে আজি অনুষ্ঠিত হয় জাতিংফা পূজা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা টাই পণ্ডিত তথা মলুংসকলে পুলিন পুঠাসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে জাতিংফা পূজা অৰ্চনাত টাই আহোমৰ ঐতিহ্য পৰম্পৰাক আধ্যাত্মিক চেতনাৰে ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙৰ বাকৰি বিৰাজমান হৈ পৰে। ইয়াৰ পিছতে আজি টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী বিশেষ এককালীন সাহায্য 200 জন মলুঙক 30,000কৈ টকা প্ৰদান কৰা হয়। টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই সূত্ৰ ধৰা এই সাহায্য প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, কামাখ্যা প্ৰসাদ তাছা, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধ্বজ গগৈ, শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, টাই আহোম উন্নয়ন পৰিষদৰ উপাধ্যক্ষদ্বয় ডক্টৰ মহেন্দ্ৰ বৰগোহাঁই, ৰোহিণী মোহনৰ লগতে কেইবাজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নাজৰাৰ পৰা নিৰ্ভজৰিকা ৰিপৰ্ট নিউজ নেটৱৰ্ক। আমাৰ বৃহত্তৰ টাই আহোম সমাজৰ সামাজিক সাংস্কৃতিক বৌদ্ধিক উন্নয়নৰ বাবে সমাজখনে নিজে যিদৰে কাম কৰি আছে ঠিক একেধৰণেৰে দুয়োখন চৰকাৰেও এই আমাৰ জাতিটোৰ সামগ্ৰিক উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছে। তাৰ অন্যতম এক আজি কাৰ্যক্ৰম হ'ল আমাৰ 200 গৰাকী পৰম শ্ৰদ্ধেয় মলুঙক 30,000 টকাকৈ এক অৰিহণা সন্মান সহকাৰে আগবঢ়োৱা হৈছে। এই সন্মান এইকাৰণে আগবঢ়োৱা হৈছে পৰম্পৰাগত আমাৰ সংস্কৃতি, আমাৰ আধ্যাত্মিকতাবাদ, আমাৰ ভাষাক তেখেতসকলে যুগ যুগৰ পৰা ধৰি ৰাখিছে আৰু তেওঁলোকক এই ক্ষেত্ৰত উদগনি জনোৱাৰ লগতে বিভিন্ন গৱেষণামূলক কাম, বিভিন্ন সাংস্কৃতিক কামত তেওঁলোকে যাতে এই পুঁজি ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে কৰা হৈছে। আৰু আজি আমি আছো ঐতিহ্যমণ্ডিত এই কাৰেঙত। এই চেগতে ক'ব বিচাৰিছো যে আমি বৰ আশাবাদী যে ভাৰতৰ বহু শতাধিক আবেদনৰ ভিতৰৰ পৰা মাত্ৰ এখন আবেদনক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বত ইউনেস্কোলৈ পঠিওৱা হৈছিল। আমি সৌভাগ্যৱান যে একমাত্ৰ ভাৰতৰ মনোনয়নখন আমাৰ চৰাইদেউৰ ঐতিহ্য ক্ষেত্ৰৰ বাবে পঠিওৱা হৈছে। এতিয়া অৱশ্যে আমাৰ ওপৰত একেবাৰে নিৰ্ভৰ নকৰে, এইটো ইউনেস্কোৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু আমি আশাবাদী আমাৰ দুয়োখন চৰকাৰৰ তৎপৰতাত আমি ঐতিহ্য ক্ষেত্ৰ পাবলৈ সক্ষম হ'ম। সেয়ে এতিয়া সেই মানে খবৰ বাবে আমি অপেক্ষা কৰি আছো। আৰু সামগ্ৰিকভাৱে প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰেই আমাৰ আহোম জনগোষ্ঠীৰ বাবেও দুয়োখন চৰকাৰে যথেষ্ট কাম কৰিছে। চৰকাৰৰ সৈতে জড়িত এগৰাকী ব্যক্তি হিচাপে, এগৰাকী আহোম ব্যক্তি হিচাপে আমি ভৱিষ্যতৰ দিনবিলাক আৰু ইতিবাচক হ'ব বুলি আমি আশাবাদী। আৰু কি থাকিব তাতে মলুংসকলক দিয়া হৈছে 30,000 টকাকৈ। আৰু লগতে চাওক, টাই আহোম উন্নয়ন পৰিষদে কেৱল মলুংসকলক আৰ্থিক অনুদান আগবঢ়াই নহয়, আজি আমি আমাৰ প্ৰথম ৰাজধানী টিপামত তাত অৱশ্যে আমিও সাংসদ হিচাপে অৰিহণা যোগাইছো। তাত এক তৰংগ গগৈৰ নেতৃত্বত তথা আমাৰ উন্নয়ন পৰিষদৰ নেতৃত্বত এক সুন্দৰ এক তাত স্থাপত্য নিৰ্মাণ কৰা হৈছে। তাত সু উৎসৱ চাওলুং চুকাফাদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। এইটো ইয়াৰে অৰিহণাৰে, উন্নয়ন পৰিষদৰ অৰিহণাৰে। তাত মোৰ সাংসদ পুঁজিৰ পৰা ইতিমধ্যে 72 লাখ টকা মই ইতিমধ্যে অনুমোদন জনাইছো। গতিকে সেই স্থাপত্য, বিভিন্ন ভাস্কৰ্য আৰু বিভিন্ন ঐতিহ্যমণ্ডিত ক্ষেত্ৰক সংৰক্ষণত সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ লগতে আৰ্থসামাজিক, সাংস্কৃতিক আৰু আমাৰ জাতিটোৰ যুৱ সমাজ, বিদ্যাৰ্থী সমাজ যাতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাটো আগুৱাই যাব পাৰে তাৰ বাবেও শৈক্ষিক কিছু বিদ্যায়তনিক কামো পৰিষদে ইতিমধ্যে লৈছে। আৰু গ্ৰাম্য সমাজত স্বাৱলম্বিতাৰ বাবেও কিছু কিছু নতুন প্ৰকল্প আছে। গতিকে কেৱল ঐতিহাসিক ক্ষেত্ৰৰ উন্নয়নেই নহয়, সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক উন্নয়নৰ বাবে পৰিষদে চৰকাৰে পৰিষদক আৰু সামগ্ৰিকভাৱে আহোম সমাজে একত্ৰিত হৈ জাতীয় যিবিলাক আমাৰ সংগঠন আছে, আটাচুৰ পৰা টাইপালৈকে, আহোম সভাৰ পৰা বানক পাব্লিক মুংটাইলৈকে বা মোহন দেউতা বাইলুং, আমাৰ যিমান জনগোষ্ঠী আমাৰ গোট উপগোট আছে সকলো একত্ৰিতভাৱে আগবাঢ়িছে। ইয়াৰ লগতে আনুষংগিক আমি সুবিধা লোৱাৰ এটা প্ৰশ্ন সুধিব বিচাৰিছো, যিহেতু এজন সংবাদকৰ্মী নগাঁৱত যিটো ঘটনা হ'ল, এজন ডিচিয়ে নিজৰ কাৰ্যালয়ক যি ঘুচি হোৱাৰ যিটো অভিযোগ উঠিছে, তাৰপিছত আমি প্ৰথমজন জনপ্ৰতিনিধি আমি বাইক লৈছো, সেইকাৰণে সুধিব বিচাৰিছো জনপ্ৰতিনিধি হিচাপে এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? চাওক, এগৰাকী সাংসদে হওক বা এগৰাকী আয়ুক্তই হওক, কাৰো অধিকাৰ নাই কোনো এগৰাকী ব্যক্তিক অপমান কৰাৰ। সংবিধানৰ আওতাত থাকি বিভিন্ন
বিভিন্ন ধৰণৰ যদি কোনোবাই ভুল কৰে তাৰ বাবে ন্যায়পালিকা আছে, তাৰ ওচৰত চব। আৰু এই ক্ষেত্ৰত মই এতিয়ালৈকে মানে কি ধৰি লওক যি দৃশ্যাংশ মই দেখা নাই, গতিকে মোৰ ক'বলৈ অলপ অসুবিধা হৈছে। কিন্তু আপোনালোকে কোৱা মতে যদি এনেধৰণে কোনোবাই অপমান কৰিছে, যিয়ে নহওক, তেওঁ সাংসদে হওক বা আয়ুক্তই হওক বা তেওঁ এগৰাকী আৰক্ষীয়ে হওক বা এগৰাকী জনপ্ৰতিনিধি, কোনো কাকো অপমান কৰাৰ কাৰো অধিকাৰ নাই। তেওঁলোকৰ মাজত কি সম্পৰ্ক নাজানো, যাৰ কথা কৈ আছে তেওঁলোকৰ ভাতৃসুলভ আচৰণো হ'ব পাৰে, গতিকে ককাই ভায়েকৰ দৰে তেওঁলোকৰ সম্পৰ্ক থাকিব পাৰে। গতিকে মই নজনাকৈ কোৱাটো খুব যুগুত নহ'ব। কিন্তু যদিহে কোনোবাই কাৰোবাক অপমান কৰিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে, তেওঁ সাংসদে হওক বা আয়ুক্তই হওক, যিয়ে নহওক, এইটো গৰিহণাযোগ্য। থেংক ইউ। টাংলাই খোপটাং সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ পৰম সৌভাগ্য যে টাই আহোম ডেভেলপমেণ্ট কাউন্সিল, টাই উন্নয়ন পৰিষদৰ জৰিয়তে আমাৰ মহসকলক আজি 200জন মহক তেওঁলোকে এককালীন সাহাৰ্য দিব বিচাৰিছে। তাৰ কাৰণে আমি গোটেই মহসকলৰ হৈ প্ৰথমে আমি চৰকাৰলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু টাই আহোম ডেভেলপমেণ্ট কাউন্সিলক আমি তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আগন্তুক 5 বছৰ তেওঁলোকে যাতে আমাৰ টাই জাতিটোৰ সৰ্বাংগীন সকলো দিশৰ পৰা ভাষা, কৃষ্টি, সংস্কৃতি, পৰম্পৰা এইখিনি ৰক্ষা কৰাত তেওঁলোকে আমাৰ মহসকলক উদগনি জনাব। আমি ভাষা, কৃষ্টি, সংস্কৃতি আমি ৰক্ষা কৰাত আমি মহসকলে যিমানখিনি যৎপৰোনাস্তি আমি যত্ন কৰিছোঁ, এইখিনিত আমাক নিশ্চয় মানে কিছু সঁহাৰি লাগিব। তাৰ কাৰণে এই পৰিষদখন প্লাছ আমাৰ বৰ্তমান চৰকাৰখন, তেওঁলোকৰ সহযোগ নাথাকিলে আমি কোনো একো কাম কৰি দিব নোৱাৰোঁ। গতিকে আজি এই সভাখনত আজি প্ৰথম এইখন আমাৰ নতুন এই টাই আহোম ডেভেলপমেণ্ট কাউন্সিলে নতুনকৈ দায়িত্ব লৈ প্ৰথম পদক্ষেপ আমাৰ মহসকলক 200জন মহক যিটো সামান্য এককালীন সাহাৰ্য দিব বিচাৰিছে, ইয়াৰ জৰিয়তে আমি অলপ উদগনি আমাৰ মহসকলৰ যথেষ্ট উৎসাহ বাঢ়িছে। এতিয়া আৰম্ভণিতে আমাৰ আজি আপোনালোকে দেখিছে এই জাচিংফা, আমি আমাৰ উপৰি পুৰুষ আমাৰ যিসকল ইয়াতে দুটা আছে প্ৰকৃতি পৰম্পৰা, যিসকল আমাৰ সৃষ্টিৰ শক্তি, এই সৃষ্টিৰ শক্তি ইয়াতে দিছে প্ৰথমে জানচাইহোং। জানচাইহোং হ'ল তেওঁলোকৰ মানে আমাৰ প্ৰকৃতিৰ যিখিনি সৃষ্টি শক্তি। লেংডন হ'ল সকলো শক্তিৰ মূল উৎস গৰাকী, সৰ্বেসৰ্বা তেওঁ মানে সম্ৰাট বুলি কৈছে। গোটেই প্ৰকৃতিৰ যিটো সৃষ্টি, প্ৰকৃতিৰ সৃষ্টিৰ তেওঁ মানে সম্ৰাট। আৰু আছে আমাৰ বিদ্যাৰ মহান গৰাকী হ'ল জাচিংফা। গতিকে এই তিনিজন শক্তিক আমি আজি প্ৰথমে আৰম্ভণিতে আমি এই নৈবেদ্যৰ সৈতে আমি তেওঁলোকক পূজা সেৱা দি লৈছোঁ, যাতে আমাৰ কাম কাজবিলাক আগলৈ তেওঁলোকে ফিসকলে বা আমাৰ মানে ইয়াতে দুটা আছে, এটা চাংফি আৰু এটা হ'ল দামফি। আমাৰ ঘৰৰ মৃতক দেৱতাক সেইটো দামফি বুলি কৈছে। এতিয়া চাংফি আমাৰ যিসকলক দামফিসকলক মেইনটেইন কৰা চাংফিসকলে যদি তেওঁলোকক মানে অকণমানকৈ যাতে কোনো বাধা বিঘিনি নোহোৱাকৈ কামখিনি পৰিচালিত কৰিব পাৰে, সেইকাৰণে আমি প্ৰথমে পূজা ভাগি দি লৈছোঁ। গতিকে আৰু ইয়াতে ধৰক আজি আমি আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা আহি গোটেই মহখিনি আমি লগ খাইছোঁ আৰু লগ খাই আমাৰ ধৰক যিখিনি কৰণীয় আগলৈ ভাষা, সংস্কৃতি, পৰম্পৰা, মেইন আমাৰ উদ্দেশ্য এইটোৱেই। আৰু ইয়াৰ জৰিয়তে আমাৰ জাতিটোৰ যাতে আমি টাই আহোম গোটেই মানুহখিনি আগতে চুকাফাই যিধৰণে এই গোটেই বিভিন্ন অসমৰ থলুৱা জনগোষ্ঠীক লগ লগাই যিখন মানে এখন বৰ অসম গঢ়িছিলে, গতিকে ঠিক আমিও এই মহসকলে যাতে আমাৰ ইয়াৰ যোগেদিয়ে ভাষা, সংস্কৃতি, পৰম্পৰা আমাৰ এই মহসকলৰ যোগেদিয়ে আমি গোটেইখিনি আগবঢ়াই নিব পাৰোঁ, ইয়াকে কামনা কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ মানে এইটো মিডিয়াৰ জৰিয়তেও আপোনালোকক প্ৰথমে ধন্যবাদটো দিব লাগিছে, যদিও অকণমানকৈ তথাপিতো দিছোঁ, যাতে আমাৰ এই কাম কাজত আপোনালোকে কিছু বহুল প্ৰচাৰ কৰি চৰকাৰলৈ হওক, আমাৰ মানে পৰিষদে হওক, সকলোৱে যাতে সহায়মূলক যুটীয়াভাৱে কামখিনি আগবাঢ়ি নিব পাৰোঁ, ইয়াকে কামনা কৰিম। টাই আহোম উন্নয়ন পৰিষদে আজি
টাই আহোমৰ ভাষা সংস্কৃতি ধৰ্মীয় সকলো ৰীতি নীতি পালন কৰি অহা 200 মুলুঙক 30,000 টকাকৈ এককালীন সাহায্য দিয়াৰ আজি ব্যৱস্থা কৰিছে টাই আহোম ডেভেলপমেণ্ট কাউন্সিলে। আৰু এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ যোগেদি আমি টাই আহোম মুলুঙসকলে যি ত্যাগ স্বীকাৰ কৰি আছে, সেই ত্যাগ স্বীকাৰখিনি যাতে অহা দিনবিলাকত যাতে অন্যান্য যাতে মুলুঙসকলক উৎসাহিত কৰিব পাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকখন ডেভেলপমেণ্ট কাউন্সিলকে যথেষ্ট সংখ্যক পুঁজি যোগান ধৰিছে। আৰু এই পুঁজিৰ দ্বাৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যাতে তেওঁলোকৰ জনগোষ্ঠীটো উত্তৰণৰ বাবে ভাল কাম কৰিব পাৰে, তাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে কৰিছে। আৰু তেনে এক অংশস্বৰূপেই আজি আমি টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ 200 মুলুঙক 30,000 টকাকৈ দিয়া কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু অহা দিনবিলাকত টাই আহোম জনগোষ্ঠী উত্তৰণৰ কাৰণে আমাৰ যি কাউন্সিল আছে, কাউন্সিলখনে যথেষ্টখিনি কাম কৰিব পাৰিব। কিয়নো ইতিমধ্যে 2023 আৰু 24 বৰ্ষৰ কাৰণে 25 কোটি টকা আমাৰ কাউন্সিলৰ হাতত ইতিমধ্যে জমা আছে, যিখিনি আমি 31 মাৰ্চ 2024 আগত আমি গোটেইখিনি খৰচ কৰাৰ ব্যৱস্থা আমি ইতিমধ্যে কৰিছোঁ। আৰু তাৰপিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে কাউন্সিলখনক যিমান পইচা লাগে, 100 কোটি 200 কোটি বুলি নহয়, যিমান পইচা লাগে আমাক প্ৰপ'জেল দিবলৈ কৈছে, সিমান তেওঁলোকে পুঁজি যোগান ধৰিব। আৰু আমিও আমাৰ কাউন্সিলৰ আজি প্ৰথমখন বৈঠক আমি কাৰেংঘৰৰ প্ৰাংগণতে অনুষ্ঠিত হ'ব এই কাৰ্যসূচীৰ পিছতেই। আৰু সেই তাতেই আমি গোটেইখিনি অহা দিনবিলাকত আমাৰ কাউন্সিলে কি ধৰণৰ কাম ল'ব, কেনেকুৱা ধৰণে জনগোষ্ঠীটোক আগবঢ়াই লৈ যাব, ভাষা সংস্কৃতি কৃষ্টি ৰক্ষাৰ কাৰণে কিখিনি কাম কৰিব, তাৰ লগতে আমাৰ যিখিনি দুখীয়া ছাত্ৰ ছাত্ৰী আছে এইখিনি ভাল কামৰ কাৰণে যিখিনি কৰিব, সেই গোটেইখিনি কথা আমি ইয়াত আলোচনা কৰিম। আৰু আমি আশা ৰাখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে জাতিটোক আগবঢ়াই লৈ যাব বিচাৰিছে, আৰু আমাক যি ধৰণে এটা টাই আহোম জনগোষ্ঠীক আগবঢ়াই নিবলৈ সুবিধা প্ৰদান কৰিছে, আমি সকলোখিনি যাতে আমি কাম আগবঢ়াই লৈ যাব পাৰোঁ। সকলোকে নমস্কাৰ। মই ডেভেলপমেণ্ট কমিটি ভাইচ চেয়াৰমেন ডক্টৰ মহেন্দ্ৰ বৰগোহাঁই। এতিয়া আপোনালোকে যিটো প্ৰশ্ন কৰিছে, এইটো আমি নতুন পৰিষদখনি কাৰ্যকৰী কৰিবলৈ আমি এটাকৈ আমি আৰম্ভ কৰিছোঁ। প্ৰথমে আমি আৰম্ভ কৰিলোঁ কি বুলি কয়, আহোম জনগোষ্ঠীৰ পৰা যিখন মেৰিটাছ ষ্টুডেণ্ট সেইখন UPSC APSCৰ কাৰণে আমি 70জন ছাত্ৰ ছাত্ৰী আমি নিৰ্বাচিত কৰিছোঁ। আৰু তেওঁলোকক ইতিমধ্যে পইচা পাতি দি পঠোৱা হৈছে। 25জন UPSCৰ কাৰণে আৰু বাকীখিনি APSCৰ কাৰণে, এইখিনি তেওঁলোকক পঠোৱা হ'ল। আৰু দ্বিতীয়তে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যে আমি এইটো জাতীয় ধৰ্ম সংস্কৃতিৰ যিটো দায়িত্ব লৈ আছে আজিলৈকে মলংসকলে, সেইসকল আমি প্ৰথমে শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। সেইকাৰণে আমি পৰিষদে 200জন মলঙক আমি 30,000 টকাকৈ তেখেতসকলক দিছোঁ। তেওঁলোকে হয়তো আজীৱন তেওঁলোকে এই ধৰ্ম ৰক্ষাৰ কাৰণে, এই জাতীয় অস্তিত্বৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাই আহিছে। সেইকাৰণে তেখেতসকলক অনুপ্ৰেৰণা দিবৰ কাৰণে আমি 200জন মলঙক ইতিমধ্যে 30,000 টকাকৈ দিছোঁ। ইয়াৰ পাছত আমি ভাবিছোঁ ভালেকেইজন মলং থাকি গৈছে, আৰু বহুতে কিছুমানে পোৱা নোপোৱা সমালোচনা বিলোচনাও হৈছে। তাই সমালোচনা বিলোচনা কৰিব নালাগে। আমি যি 200জনক আমি দিলোঁ, সেই 200জনক ইতিমধ্যে দিয়া হ'ল এই বছৰ। আৰু 2024-25 আমি এইটো প্ৰচেষ্টা আকৌ অব্যাহত ৰাখিম। হ'ব।